নমস্কাৰ, মই তাপ্তিৰুতি বৰা আবৃত্তি কৰিছোঁ প্ৰবোধ চন্দ্ৰ মিশ্ৰদেৱৰ কবিতা থাইৰয়ড। থাইৰয়ড এক খানদানী বেমাৰ, ধৰ্মকায়। নুদুকা হোৱাটো নহয়, ক্ষীণাই যোৱাটো হ'বই দিয়কচোন। ৰাতিৰ বিচনাত তৰা লিখি কিডালনো নুদুকা হ'ব। ভদৰীৰো আছে বেমাৰটো। ধৰ্মকায় আচৰিত হয়, দুটা কায়া, দুটা বংশ, তথাপিও খানদানী এই থাইৰয়ড। ধৰ্মকায়ৰ কোচটো হিমালয়ৰ দৰে ওখ হৈছে। ভদৰীৰ কঁকাল 10 ইঞ্চিয়া হৈছে। পেংগুইনৰ দৰে ওপৰলৈ মুখ, কিজানিবা বৰষুণ আহিলে পাগলা দিয়াত উজান আহেই। ধৰ্মকায় আগত, তাৰ কঁকালত ধৰি ভদৰী পিছত। দুই খানদানীৰ একেই লক্ষ্য, মাছ। ভদৰীয়ে কয় মাছৰ বাবে এই থাইৰয়ড। ধৰ্মকায়ৰ যুক্তি, থাইৰয়ডৰ বাবেই মাছ। ভদৰীৰ হুমুনিয়া ধৰ্মকায়ে দেখে। কি খাব, কি কৰিব, থাইৰয়ড বাঢ়ি যাব। কোচটো এভাৰেষ্টৰ দৰে হ'ব। ভদৰীৰ ভৰি চিচা হ'ব। সন্তানটোৰ পলিঅ' হ'ব। ধন্যবাদ।